হয় যোনটো 3 জানুৱাৰী 2024 যোনটো এটা ৰাজ্য কপোৱা দুৰ্ঘটনা সংঘটিত হৈছিলে দেৰগাঁৱত, য'ত বচা বহলোৱাৰ 12জনকৈ মানুহৰ প্ৰাণহানি হৈছিলে। সেই ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই অভিযোগনামা দাখিল কৰিছে। আৰু ইয়াতে ব্যতিক্ৰম কথাটো হৈছে কি, এনে সচৰাচৰ এনেকুৱা ঘটনাৰ ক্ষেত্ৰত যোনে গাড়ীখন চলায় তেওঁকে অভিযুক্ত হিচাপে অভিযোগনামা দাখিল কৰা হয়। কিন্তু ইয়াতে ব্যতিক্ৰমটো হৈছে যোনটো ৰোড কনষ্ট্ৰাকশ্যনৰ লগত জড়িত যিসকল বিল্ডাৰ্ছ আছিলে, তেওঁলোকৰ 17জন বিল্ডাৰ্ছৰ এগেইনষ্টত অভিযোগনামা দাখিল কৰিছে। আৰু ছেকশ্যন হৈছে আপোনাৰ আণ্ডাৰ ছেকশ্যন 304, 201, 406, 34 অফ IPC। মানে যিসকল পথ নিৰ্মাণকাৰী সংস্থা হয় পথ নিৰ্মাণকাৰী যিসকল ব্যক্তি জড়িত আছিলে পথ নিৰ্মাণকাৰীৰ লগত, তেওঁলোকৰ 17জন বিল্ডাৰ্ছৰ এগেইনষ্টত এই অভিযোগনামা দাখিল কৰিছে। এইটো চাৰ্কুল ইন্সপেক্টৰে তেওঁ ইনভেষ্টিগেটিং অফিচাৰকে তেওঁ অভিযোগনামা দাখিল কৰিছে। কোন আদালতত দাখিল কৰিছে? এইটো আজি আমাৰ এতিয়ালৈকে আদালতলৈ যোৱা নাই, কিন্তু আমি পিছত যেতিয়া মই চাইছিলোঁ তেতিয়াও দেখা পাইছোঁ অভিযোগনামা পথ নিৰ্মাণকাৰী বিল্ডাৰ্ছ আছিলে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰিছে। পথৰ মানে নিৰ্মাণত হেমাহি বা তেনেকুৱা মানে পথ নিৰ্মাণত যিটো ডাইভাৰশ্যন আছিলে, ডাইভাৰশ্যনত তেওঁলোকে মানে সঠিককৈ নাছিলে, যিটো কাৰণে ট্ৰাকখনে গম নাপালে ৰাইট চাইডে গুচি আহিবলগীয়া হৈছিলে, তাতে ডাইভাৰশ্যন আছিলে গম নাপালে। এইবিলাক কথা মানে চাই মেলি তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। কি নাম তেখেতৰ যিজনে অভিযোগ মানে ইয়াৰ অভিযোগনামা দাখিল কৰিছে? চৰকাৰী বিষয়জন পুলিচ বিষয়া চাৰ্কুল ইন্সপেক্টৰ তেওঁ দাখিল কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।